যিদিনাখন মানুহে মৃত্যুক জয় কৰিব পাৰিব সেইদিনাখন চাগে ভগৱানৰ অস্তিত্ব থাকিব নে নাথাকে সেই সময় ভাবিছে যে মৃত্যুমুখত তেনেকুৱা পগলা ধৰণৰ কথা কিছুমান কৈ আছে কিন্তু পৃথিৱীখনৰ ৰূপ আৰু স্বৰূপ ইমান দ্ৰুতগতিত সলনি হৈছে আজিৰ পৃথিৱীত আমাক চব লাগে আৰু এটা কথা মনত থাকিব আগৰ সমাজ আগৰ পৃথিৱী আৰু এতিয়াৰ পৃথিৱীৰ মাজত আকাশ পাতাল পাৰ্থক্য এখন গাঁও হৈ গ'ল আজি ইয়াৰ আপোনালোকৰ এই গাঁওখনৰ ল'ৰাটো ইয়াৰ পৰা আমেৰিকাত থকা ৰাছিয়াত থকা ফ্ৰান্সত থকা তাৰ বয়সৰ ল'ৰাটোৰ লগত ছোৱালীজনীৰ লগত এতিয়া কি প্ৰতিযোগিতাত নামিব পাৰে এতিয়াৰ পৃথিৱীখন তেনেকুৱা হৈ গ'ল আগতে সেই পৰিৱেশ নাছিল এতিয়াৰ তথ্য প্ৰযুক্তিৰ যুগত মানুহ ক'ৰবাৰ পৰা গৈ ক'ৰবাত পাইছে আজিৰ পৰা 20 বছৰৰ যিখন সমাজ আপুনি মই এতিয়া কল্পনাই কৰিব পৰা আমি ভাবিবই পৰা নাই আজিৰ পৰা 20 বছৰৰ মাত্ৰ 20 বছৰৰ পিছৰ যিখন সমাজ এতিয়া ChatGPT আহিছে এতিয়া AI যুগ AI যুগত মানুহ ক'ৰ পৰা গৈ ক'ত পাবগৈ আমি নাজানো এলেন মাস্কে যিখিনি কাম কৰি আছে তেওঁ যেনেকৈ নিজে এগৰাকী ভাল ব্যৱসায়ী এগৰাকী তেওঁ ভাল বিজ্ঞানী তেওঁ মহাকাশক লৈ যিখিনি এতিয়া চিন্তা চৰ্চা কৰি আছে আজিৰ পৰা চাব আপোনালোকে যদি তেখেতে ভবাৰ ধৰণে গৈ থাকে আৰু মাত্ৰ 10 বছৰৰ পিছৰ পৃথিৱীখন আজি আমি যেনেকৈ দেখি আছো এখন পৃথিৱী হৈ নাথাকে এখন বেলেগ পৃথিৱী আৰু 20 বছৰৰ পিছততো ভয়ানক এখন কাৰণ এতিয়া আপুনি চাওক আমাৰ মানুহৰ যিখিনি কেপাচিটি ভূপেন হাজৰিকাই কেতিয়াবা গীতত কৈ থৈ গৈছে মই তেখেতৰ লগত একমত কিন্তু তাৰপিছতো মোৰ ক'ৰবাত ভয় লাগে যে সঁচাকৈ মানুহৰ যিটো মনুষ্যত্ব যিটো মানুহ ভগৱানৰ যিটো জীৱশ্ৰেষ্ঠ হিচাপে মানুহক দিয়া শক্তি যিটো উপাদান আমি মানুহে বাৰু সঁচাকৈ ফিনিছ কৰি দিম নেকি আমি শেষ কৰি দিম নেকি আমি সেই দিশত গৈ আছো নেকি কাৰণ আমি এটা গল্প এটা কবিতা এটা প্ৰবন্ধ আমি এখন নাটক লিখিবলৈ আমাৰ সৃষ্টিশীল মনৰ প্ৰয়োজন আমি উদ্ভাৱন কৰোঁ মানুহে আৱিষ্কাৰ কৰে কেনেকৈ কৰে এই মানুহে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল চৰাইটোৰ নিচিনাকৈ এই যে হেলিকপ্টাৰখন জীয়াটোৰ দৰে জিং জিংকে উৰি যে থাকে কিয় হেলিকপ্টাৰখনটো বেলেগো হ'ব পাৰিলেহেঁতেন কিয় জীয়াটোৰ দৰে হ'ল উৰাজাহাজখন চৰাইটোৰ দৰে কিয় হ'ল এইটো হৈছে আমাৰ কল্পনা শক্তি মানুহে এদিন কল্পনা কৰিছিল চৰাইটোৰ দৰে যে আমি উৰিব পাৰিলোহেঁতেন অৰ্থাৎ আমি নিজে উৰিব নোৱাৰিলেও কিন্তু মানুহক এনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰাই দিলে যিটোৰ যোগেদি তাৰ ভিতৰত সোমাই মানুহে চৰাইটোৰ দৰে উৰি গুচি গ'ল এই জীয়াটোৰ দৰে হেলিকপ্টাৰখন সৃষ্টি কৰা হ'ল এইটো কল্পনা শক্তি এইটো সৃষ্টিশীল প্ৰতিভা কিন্তু এই সৃষ্টিশীল প্ৰতিভাটো আমাৰ আৰু কিমান দিন আমাৰ মাজত থাকিব পাৰে কাৰণ এতিয়া AI যুগ এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আপোনাক এটা কবিতা লিখি দিব পাৰে আপোনাক এটা গল্প লিখি দিব পাৰে আপুনি বিষয়টো বুজি লিখক এইটো কেনেকুৱা কথা হৈ গৈছে আৰু মানুহেতো মানুহ জন্ম দিছে আগতে জন্ম মৃত্যু বিবাহ কোনেও নাজানে বুলি কয় ভগৱানে জানে কয় কিন্তু এতিয়া দুটা বস্তু মানুহে দিছে জানে এটা জনা নাই এতিয়া মানুহে জন্ম জানে এতিয়া মানুহে বিবাহ জানে বিবাহ এতিয়া মানুহে মোটামুটি জানে
কিন্তু এতিয়ালৈকে মানুহে কৰা নাই মৃত্যু। আৰু যিদিনাখন মানুহে মৃত্যুক জয় কৰিব পাৰিব, সেইদিনাখন চাগে ভগৱানৰ অস্তিত্ব থাকিব নে নাথাকে সেই সময় কিন্তু মানুহ এতিয়া সেই দিশত গৈ আছে। কেনেকৈ এই 40 বছৰ বা 60 বছৰ, 60 বছৰ বা 80 বছৰ, 80 বছৰ বা 120 বছৰ, আৰু কেনেকৈ 150 বছৰ জীয়াই থাকিব পাৰি, মানুহৰ আয়ু বৃদ্ধি কৰিব পাৰি, তাৰ গৱেষণাত মানুহ ইতিমধ্যে নিমগ্ন। যদি মানুহৰ সঁচাকৈ তেনেকুৱা এটা দীঘলীয়া জীৱন আৱিষ্কাৰ হয় 150 বছৰ, তাৰপিছত মানুহ কি লাহে লাহে অমৰ হবলৈ যাব নেকি? আজিৰ দিনত আপোনালোকৰ হয়তো কাৰোবাৰ ভাবিছে যে ঋতুমণিকৈ তেনেকুৱা পগলা ধৰণৰ কথা কিছুমান কৈ আছে, কিন্তু পৃথিৱীখনৰ ৰূপ আৰু স্বৰূপ ইমান দ্ৰুতগতিত সলনি হৈছে। ইয়াৰ যিসকল 8, 9, 10 ল'ৰা ছোৱালী, তেওঁলোকে আজিৰ পৰা 20 বছৰৰ পিছত মানে থাকিব পাৰে, মই নাজানো, কিন্তু তেওঁলোক থাকিব আৰু তেওঁলোকে গম পাব যে সঁচাকৈ মই কোৱা কথাটো কিমান সঁচা মিছা 20 বছৰৰ পিছত তেওঁলোকে গম পাব। মই আপোনালোকক কৈ দিছো যে আমি কল্পনা কৰিব নোৱাৰা এখন পৃথিৱীত আছো। আজিৰ পৰা 20 বছৰৰ যিখন সমাজ হ'ব আমি ভাবিব নোৱাৰো কি হ'বলৈ গৈ আছে। সেই কাৰণে মই কৈছো, আমি যদি হৃদয়বান মানুহখিনি হৈ থাকিব লাগে, আমি যদি সৃষ্টিশীল, আমি যদি উদ্ভাৱনী শক্তিৰ অধিকাৰী মানুহ হৈ থাকিব লাগে, তেনেহ'লে কিন্তু আমাৰ গাত সেই মনুষ্যত্বটো লাগিব। আৰু সেইখিনি কিহে দিয়ে আমাক? যিখিনি যন্ত্ৰত নাথাকে। যন্ত্ৰত নাথাকিবৰ কাৰণেই আমাক সেই মনুষ্যত্বৰ কাৰণেই আমাক যিখিনি গুণ, অৰ্থাৎ আমাক মানৱীয় গুণ লাগিব, আমাক প্ৰমূল্যবোধ লাগিব, আমাক নৈতিকতা লাগিব, আমাক আধ্যাত্মিকতা লাগিব। আমি এটা শক্তিৰ ওপৰত বিশ্বাস কৰিবই লাগিব, আৰু যিটো শক্তি আমাক নিয়ন্ত্ৰণ কৰে সেইটোৰ ওচৰত আমি নিজকে সমৰ্পিত কৰিবই লাগিব। আমাৰ দুৰ্ভাগ্য এতিয়া যে আমি সেই চেতনাটো আমি হেৰুৱাই পেলাইছো। আধ্যাত্মিক চেতনা, নৈতিকতা, মূল্যবোধ, মানৱতা, এইবিলাক এতিয়া শুনি ভাল লগা এটা শব্দ হৈ গৈছে বহুতৰ বাবে। চিটিকি পৰিছে, উফৰি পৰিছে উন্নতি প্ৰগতি। কলৈ গৈ আছে নিজেই নাজানে, আমি নিজেই নাজানো আমি কলৈ গৈ আছো। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই যে আমি যদি সঁচাকৈ নিজৰ সন্তানক প্ৰকৃত মানুহ কৰিব বিচাৰিছো, তেতিয়াহ'লে অকল পাঠ্যপুথি কেন্দ্ৰিক এই বিদ্যালয়ৰ আবদ্ধ কৰি ৰাখিলে নহ'ব। এই শ্ৰেণীকোঠাৰ ভিতৰত অকল চোকা আৰু মেধা কৰাৰ যিটো প্ৰতিযোগিতা, তাক আমি নমালে নহ'ব। আনুষংগিক পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে যিখিনি গুণ লাগে, যিখিনি দীক্ষা লাগে, শিক্ষকেও দিব লাগিব, অভিভাৱকেও দিব লাগিব।